মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কালি আপুনি সংবাদ মাধ্যমৰ আগত যিকেইটা কথা কৈছে সেই কথাকেইটাৰ সন্দৰ্ভত আপোনালৈ বিনম্ৰ অনুৰোধেৰে আমি কেইটামান কথা আজি আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। আগতে আপুনি কৈছিল ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হ'ল, 1। 2, আগতে আপুনি কৈছিল কেইজনমানে মিলি ছিংগাপুৰত জুবিনক মাৰি পেলালে। 3, আগতে আপুনি কৈছিল কেইবা বছৰ ধৰি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল। 4, আগতে আপুনি কৈছিল জুবিনক বিজেপিয়েহে কেৱল ন্যায় দিব। আৰু 5, আগতে আপুনি কৈছিল জুবিনক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে। বিভিন্ন সময়ত দিয়া বক্তব্যৰ ভিতৰত এই 5টা আছিল আপোনাৰ মুখেদি ওলোৱা অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য। মই আকৌ কৈছোঁ, যি 5টা বক্তব্যৰ কথা মই কৈছোঁ এয়া আপুনি নিজে কৈ থোৱা আপোনাৰ বক্তব্য। এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত আপোনাৰ সুৰ সলনি হৈছে আৰু সুৰ সলনি হৈ এতিয়া আপুনি কিখিনি কথা কৈছে, কালিৰ দিনটোত আপুনি যিখিনি কথা কৈছে, যেনেকৈ পূৰ্বৰ মই 5টা বক্তব্য অসমৰ দৰ্শকক দেখুৱাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰো দৃষ্টিগোচৰ কৰিছোঁ, আপুনি নিজে কোৱা আপোনাৰ মুখৰ কথাৰেই এতিয়া আপুনি কালিৰ দিনটোত কোৱা আপোনাৰ বক্তব্যৰ একেধৰণে মই 5টা বক্তব্য অসমৰ দৰ্শকসকলৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য কৈছিল দিছিল সেইখিনিৰ ভিতৰত কি আছিল, এসোপামান কথা আছে। মই গোটেইখিনি কথা ক'ব বিচৰা নাই। আগতেও তেখেতে যিমানখিনি কথা কৈছিল মই 5টাহে আপোনালোকক দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক 5টাই মই আপোনাৰ মুখৰ বক্তব্যই মই উচ্চাৰণ কৰিছোঁ। আৰু কালিৰ দিনটোত আপুনি কোৱা সেই কথাখিনিৰে 5টা বক্তব্য কি আছিল। এতিয়া আপুনি কৈছে নিৰ্বাচনৰ আগত জুবিন ক্ষেত্ৰলৈ কোনো ৰাজনীতিক যাব নালাগে, 1। 2, এতিয়া আপুনি কৈছে জুবিনক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে। 3, এতিয়া আপুনি কৈছে জুবিনক লৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে। 4, এতিয়া আপুনি কৈছে মই যদি আকৌ মুখ্যমন্ত্ৰী হওঁ 26ৰ পিছতহে জুবিন ক্ষেত্ৰলৈ মই যাম। আৰু 5, এতিয়া আপুনি কৈছে অহা 26 তাৰিখে কেবিনেটত ফাষ্ট ট্ৰেক গঠন কৰাক লৈ সিদ্ধান্ত ল'ম। আগৰ 5টা কথা আৰু এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ 1 মাহ সময় বাকী থকাৰ সময়ত কোৱা কথা 5টা বক্তব্য এয়া আপোনাৰেই। প্ৰিয় দৰ্শক, আপোনালোক সুধী সমাজ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এজন অত্যন্ত বিচক্ষণ ৰাজনীতিবিদ, কিন্তু আপুনি এই একেজন মানুহেই আগতে যিখিনি কথা কৈছিল আপুনি ক'ৰবাত পাহৰি গৈছে নেকি, কামৰ হেঁচাত বা এতিয়াৰ সাম্প্ৰতিক শেহতীয়া ৰাজনৈতিক পৰিৱেশত? যদি আপুনি পাহৰি গৈছে মই অসমৰ দৰ্শককো দেখুৱাব বিচাৰোঁ আৰু আপোনাৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, ফাষ্ট ট্ৰেক গঠনৰ সন্দৰ্ভত আপুনি পূৰ্বতে কি কৈছিল, জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত আপুনি পূৰ্বতে কি কৈছিল, চাৰ্জশ্বীট গঠন হোৱাৰ পূৰ্বেই আপুনি কি কৈছিল। আপুনি মনত ৰাখিব 12 ডিচেম্বৰত চৰকাৰৰ হাতত চাৰ্জশ্বীট আহিছিল SITৰ পৰা আৰু 16 ডিচেম্বৰত CJM আদালতত চাৰ্জশ্বীট উত্থাপন হৈছিল। আপুনি যিখিনি বক্তব্য দিছিল 12 ডিচেম্বৰৰ আগতেই দিছিল। চাৰ্জশ্বীট দাখিল কৰাৰ আগে আগে যিখন আপোনাৰ কেবিনেট হৈছিল সেই কেবিনেটৰ পিছত কেবিনেটত লোৱা সিদ্ধান্তৰ কথাও আপুনি সদৰি কৰিছিল। প্ৰিয় দৰ্শক, আপোনালোকেও যদি পাহৰিছে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি বক্তব্য আছিল মই মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ আৰু আপোনালোকৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। তেখেতে নিজেই কোনখিনি কথা কৈছিল এবাৰ চাওকচোন। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে, যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম। ন্যায়পালিকাই
তদন্তৰ প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এয়া আপুনি চাৰ্জশ্বিট দাখিল কৰাৰ আগতেই কোৱা কথা। কেবিনেটত সিদ্ধান্ত হৈছিল, ফাষ্ট ট্ৰেক গঠন কৰাৰ কথা কৈছিল, মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আপুনি আবেদন কৰাৰ কথা কৈছিল। ফাষ্ট ট্ৰেক এনেকৈ এমাহৰ মূৰত ডেট পৰিলে নহ'ব, আপুনি নিজে কৈছিল ডে টু ডে শুনানি হ'ব লাগিব আৰু ক্ষীপ্ৰতাৰে ন্যায় প্ৰদান কৰিব লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত, এয়া আপুনি কৈ থৈছিল। তেতিয়াহ'লে এতিয়া এই একেজন মানুহেই আপুনি কালিৰ দিনটোত কোনকেইটা কথা ক'লে? ফাষ্ট ট্ৰেকক লৈ একাংশ সংবাদ মাধ্যমে আৰু একাংশ ৰাজনৈতিক দলে ৰাজনীতি কৰা বুলি কৈছে, কিন্তু এয়াতো আপুনি কৈ থোৱা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়। 12 ডিচেম্বৰৰ পূৰ্বে এইখিনি কথা আপুনি কৈছিল, কেবিনেটৰ সিদ্ধান্তৰ কথা আপুনি কৈছিল, মুখ্য ন্যায়াধীশলৈ আবেদন জনোৱাৰ কথা আপুনি কৈছিল। তাৰপিছত এতিয়া আমি জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেকক লৈ এই ছমাহ চলি থকাৰ সময়ত আমি যদি মাত মাতিছোঁ, তেতিয়াহ'লে আপুনি এয়া কোন দৃষ্টিৰে, কোন চিন্তাধাৰাৰে সংবাদ মাধ্যমৰ আগত তেনেকৈ ক'বলৈ পাৰিছে? যিসকল দৰ্শকে দেখা নাই মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত কি কৈছে সংবাদ মাধ্যমৰ আগত, মই প্ৰিয় দৰ্শক আপোনালোকক এবাৰ দেখুৱাব বিচাৰোঁ মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোৰ বক্তব্য। আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, আমাক আপোনালোকে কিয় নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ নাই, এইটো বক্তব্য মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কোৱা। মুখ্যমন্ত্ৰীয়ে এই বক্তব্য কেতিয়া কৈছিল? যেতিয়া আমিও জুবিন, ময়ো জুবিন বুলি বিজেপি ৰাজপথলৈ নামিছিল, সেই সময়ত যেতিয়া সাংঘাতিক ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই বক্তব্যটো কৈছিল, যদি আমি ন্যায় দিব নোৱাৰোঁ বিজেপিক ভোট দিব নালাগে বুলি কৈছিল। এইগৰাকী মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এতিয়া শেহতীয়াকৈ যিখিনি বক্তব্য ৰাখিছে সংবাদ মাধ্যমৰ আগত, মই সেয়া আপোনালোকক দেখুৱাই লৈছোঁ, চাওক অকণমান। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈও এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। I'll tell you, this is the design of a particular newspaper, news channel and the Congress party. I don't want to name. আৰু ন্যায় কোনে দিছে? চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে।
আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব, চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম। বাট ৰিক্স উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিক্স ল'ব লাগিব। যিসকলে ডিমাণ্ড কৰিছে ফাষ্ট ট্ৰেকৰ, তেওঁলোকে ৰিক্স ল'ব লাগিব। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা। মাননীয় মুখ্যমন্ত্ৰী, আপোনাৰ এই বক্তব্যখিনিৰে মই আপোনাকে এতিয়া কেইটামান কথা ক'ব বিচাৰোঁ। অসমৰ দৰ্শকসকলকো মই ক'ব বিচাৰোঁ, আপুনি নিজ মুখেৰে কৈছে যে চাৰ্জশ্বিট কোনে দিলে? বিজেপিয়ে দিলে। ন্যায় কোনে দিব? বিজেপিয়ে দিব। আৰু আপুনি একেজন মানুহে কৈছে যে যিজন ন্যায়াধীশৰ অধীনত এতিয়া গোচৰটো চলি আছে, তেওঁ 3খনকৈ বেল পিটিশ্যন ৰিজেক্ট কৰিছিল। একদম সঁচা কথা কৈছে। আমি বাতৰি কৰিছিলোঁ, মই টক শ্ব' কৰিছোঁ নিজে সেই সন্দৰ্ভত। আপুনি কৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থই পিটিশ্যন উইথড্ৰ কৰিছিল, জামিন আবেদন উইথড্ৰ কৰিছিল। আমি বাতৰি কৰিছিলোঁ, কিন্তু আমি তেতিয়াও প্ৰশ্ন কৰিছিলোঁ যে জামিন আবেদন আপুনি কৈছে ভয়ত কৰিছে। আমি কৈছিলোঁ ভয়ত কি কাৰণে ভয়ত কৰিবলগীয়া হ'ল? যি দিল্লীৰ পৰা গুৱাহাটীৰ কোনো অধিবক্তাই সঁহাৰি নকৰাৰ কাৰণে দিল্লী পৰ্যন্ত অধিবক্তা বিচাৰি হাহাকাৰ কৰিছিল, যি কেলকাতাৰ অধিবক্তা আনি ইয়াত জামিন ল'বৰ কাৰণে সাজু হৈছিল, ৰাতিটোৰ ভিতৰতেই সেই অভিযুক্তই জামিন আবেদন উইথড্ৰ কৰিছিল। কিয়? কাৰ ভয়ত? গণ্ডগোলটো ক'ত? আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ, আৰু আপুনি এতিয়া সেই কথাটোৱে কৈছে। যিজন ন্যায়াধীশে আপুনি ক'লে যে তেওঁ তাৰ পৰা গোচৰটো নিব বিচৰা হৈছে, আঁতৰাব বিচৰা হৈছে, কোনে বিচাৰিছে? অসমৰ কোনে সেইজন ন্যায়াধীশৰ পৰা গোচৰটো বেলেগৰ তালৈ নিয়াৰ প্ৰশ্ন উত্থাপন কৰিছে? আপুনি তাৰ জবাব দিয়ক। কোনকেইজন মানুহে আপোনাৰ তাত আবেদন কৰিছে বা মুখ্য ন্যায়াধীশৰ ওচৰত আবেদন কৰিছে যে এই ন্যায়াধীশজনৰ অধীনত থাকিলে জুবিনে ন্যায় নাপাব বুলি? কোনে প্ৰশ্ন উত্থাপন কৰিছে? কোনে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দিছে? আপুনি ৰাজহুৱা কৰক। আমাৰ কথা হ'ল, ন্যায় যদি সকলোৰে কাৰণে একে, তেনেহ'লে আপুনি কি কাৰণে ক'ব পাৰিলে বেলেগ ন্যায়াধীশৰ তাত থকা হ'লে কেতিয়াবাই জামিন পালেহেঁতেন? ন্যায়াধীশ কি এইজন ন্যায়াধীশৰ কাৰণে ল বেলেগ, এজন বেলেগ ন্যায়াধীশৰ কাৰণে ল বেলেগ নেকি? আপুনি মুখ্যমন্ত্ৰী হিচাপে এইটো কি যুক্তিত আপুনি তেনেকুৱা কথা ক'ব পাৰিলে যে এই ন্যায়াধীশজন নাথাকা হ'লে বেলেগে কেতিয়াবাই জামিন দি দিলেহেঁতেন? তাৰমানে গুৱাহাটী উচ্চ ন্যায়ালয়ত কি তেনেকুৱা ন্যায়াধীশে চকী মজবুত কৰি বহি আছে? এইজন ন্যায়াধীশে ন্যায় দিব, বাকী ন্যায়াধীশে উল্টা কৰিব। কি মিনিং কৰিছে? কি মিনিং কৰিছে আপুনি? অসমৰ মানুহক কি মূৰ্খ সজাইছে এনেকৈ? প্ৰিয় দৰ্শক, আপোনালোকেও ভাবক, মুখ্যমন্ত্ৰীয়ে কৈছে যে এইজন ন্যায়াধীশৰ তাত থকাৰ কাৰণেহে বোলে বেইল পিটিশ্যন ৰিজেক্ট হৈছে। শ্যাম কানু আৰু অমৃত প্ৰভাই এতিয়ালৈকে ওলাই আহিব পৰা নাই। আমাৰ কি ন্যায় ব্যৱস্থাটো তেনেকুৱা? খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰি চাওঁপকীয়াকৈ। এইবিলাক মানুহে যিবিলাক ভাবে আমাৰ ন্যায়াধীশ নিকা নহয়, আমাৰ ন্যায়াধীশ এতিয়া ৰাজনৈতিক কেঁকুৰাৰ পাছত বন্দী, তাৰমানে মুখ্যমন্ত্ৰীয়ে সেই কথাটো নিজেই প্ৰমাণ কৰিছে। ৰাজনৈতিক হাতোৰাত বন্দী তাৰমানে আমাৰ ন্যায়পালিকা। যদি বেলেগ ন্যায়াধীশে ন্যায় দিব, তেওঁ ভয়, তেওঁ শংকা কিয়? জামিন দি দিব বুলি তেওঁ ভয় কিয়? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কথাটো ক'ৰবাত গণ্ডগোল কৰিছে। ফাষ্ট ট্ৰেকক লৈ আপুনি নিজে কৈ থৈছিল, এতিয়া আপুনি কৈছে 26 তাৰিখে আপুনি কেবিনেটত সিদ্ধান্ত ল'ব। কিয়? আপুনিতো চাৰ্জশ্বিট দাখিল কৰাৰ আগতে কেবিনেটত সিদ্ধান্ত লোৱা বুলি কৈছিল। এতিয়া আকৌ নতুনকৈ কিয় সিদ্ধান্ত ল'বলগীয়া হ'ল? ডিচেম্বৰৰ 12 তাৰিখে চাৰ্জশ্বিট দিছিল, তাৰ আগতেইতো আপুনি কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। ক'ত গ'ল এতিয়া এই ডিচেম্বৰ, জানুৱাৰী, এই ফেব্ৰুৱাৰী পালেহি, এতিয়া মাৰ্চ সোমাব। এই 3 মাহ ফাষ্ট ট্ৰেক আদালত কিয় গঠন নকৰিলে? আপুনি কৈ আছে একাংশ সংবাদ মাধ্যমে এই ক্ষেত্ৰত বিপথে পৰিচালিত কৰিব বিচাৰিছে। জুবিনৰ ন্যায় বিচৰাটো যদি বিপথে পৰিচালিত কৰা হৈছে, জুবিনৰ কাৰণে ফাষ্ট ট্ৰেক বিচৰাটো যদি বিপথে পৰিচালিত কৰা হৈছে, তেনেকুৱা বিপথে পৰিচালিত কৰা হাজাৰবাৰ নিউজ প্ৰতিদিন টাইমে বজাব, প্ৰতিদিন গোষ্ঠীয়ে কৰিব। এয়া কথা আপোনাক স্পষ্টকৈ আমি কওঁ। জুবিনক লৈ কোনে ৰাজনীতি কৰিছে সেয়া মই নাজানো, কিন্তু আপুনি আৰু আপোনাৰ দলে এটা সময়ত কি কৰিছিল? দিলীপ শইকীয়াৰ পৰা পীযুষ হাজৰিকালৈকে সকলোতো ৰাজপথত নামিছিল। ময়ো জুবিন, আমিও জুবিন বুলি কোনে কৈছিল ৰাজপথত? আপুনি কৈছিলে নে নাই? চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনেই মই নিজেও ৰাজপথত নামিম। আৰু আপুনি কি বুলি যুক্তি দিছিল? ন্যায়পালিকাৰ যিটো লেহেমীয়া গতি, সেই গতি
ক্ষিপ্ৰ কৰিবৰ কাৰণে মই নিজে ৰাজপথত নামিম প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ যদি সেই কথা জ্ঞাত আপোনালোকে মনত পেলাওক আৰু যিসকলে দেখা নাছিল আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি পাহৰি গৈছে সেই সময়ত কি কৈছিল মই এই মুহূৰ্তত এবাৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰোঁ পীযুষ হাজৰিকা দিলীপ শইকীয়া পবিত্ৰ মাৰ্ঘেৰিটালৈকে আন মন্ত্ৰী বিধায়ক সকলো অসমৰ বিভিন্ন প্ৰান্তত তেতিয়া ময়ো জুবিন আমিও জুবিন বুলি ৰাজপথত নামিছিল আপুনি কৈছে যে জুবিনক লৈ এতিয়া ৰাজনীতি হৈছে ৰাজনৈতিক দলে ৰাজনীতি কৰিব নালাগে ৰাজনীতিকে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে আপুনি কৈছে কিন্তু প্ৰথম কোনে আৰম্ভ কৰিছিল অসমত এই দৃশ্য চাওক এই দৃশ্য চাওক এম্বিয়েন্সত আছে কি কি কৈছিল চাওক দৰ্শকসকল এই যে নলবাৰী মংগলদৈ গুৱাহাটীৰ পৰা ধৰি বিভিন্ন প্ৰান্তত এনেকৈ বিজেপি কৰ্মীসকলে ৰাজপথত নামিছিল ন্যায় বিচাৰি এয়া কি আছিল ৰাজপথত নমাই নহয় পীযুষ হাজৰিকা দিলীপ শইকীয়াহঁতৰ যিখিনি বক্তব্য আছিল মই প্ৰথমতে দেখুৱাওঁ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই ময়ো জুবিন আমিও জুবিন ৰাজপথত নামি কি কৈছিল সংবাদ মাধ্যমৰ আগত চাওক পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়াৰ বক্তব্যৰ কিয়দাংশ অকণমান চাওকচোন প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ আমি সকলোৱে জুবিন প্ৰেমী যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় দুখীয়া কঠোৰ শাস্তি পাওক আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন দাক ৰাজনৈতিক বিষয়ত টানি অনাটো বিচৰা নাই আমি বাধ্য হৈছোঁ ন্যায় বিচাৰি আজি আহিবৰ কাৰণে কাৰণ বিৰোধী কিছুমান একাংশ ৰাজনৈতিক দলৰ নেতাৰ যি ভাষণ জুবিন দাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্য অসহ্যকৰ মন্তব্যবিলাক আজি আমাৰ চকুত ভাহি উঠি আছে এয়া আছিল পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়াৰ তেতিয়াৰ বক্তব্য আৰু সেই সময়ত বিজেপিৰ এই স্থিতিটোক লৈ সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠিছিল ময়ো জুবিন আমিও জুবিন শ্লোগান সলাবলৈ বাধ্য হৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দলৰ শীৰ্ষ নেতৃত্ব আপোনাৰ মন্ত্ৰী বিধায়কসকল আপুনিও কৈছিল ময়ো জুবিন আমিও জুবিন তাৰপিছত সলাই দিছিল আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী কৰিবলৈ বাধ্য হৈছিল কিয় সেই সময়ত সৰ্বত্ৰে আপোনালোকৰ এই স্থিতিটিক মানুহে গৰিহণা দিছিল সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বই আনকি আপোনালোকৰ এই স্থিতিক এক প্ৰকাৰ সমালোচনা কৰিছিল পীযুষ হাজৰিকা আৰু উৎপল শৰ্মাৰ সেই সময়ৰ দুটা বক্তব্য দিলীপ শইকীয়া আৰু উৎপল শৰ্মাৰ সেই সময়ৰ দুটা বক্তব্য মই আপোনালোকক দেখুৱাওঁ চাওক এবাৰ আহ্বান জনাম বা SITক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক এয়া আমাৰ দাবী এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি আমাৰ সেইটো এতিয়া সন্দেহ হৈছে মানে দুটা কথা স্পষ্ট কৰিব লাগে কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে তেওঁলোকে কৈছে ন্যায়ালয়েহে ন্যায় দিব পাৰিব ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিছে ন্যায়ালয়ৰ পৰাতো ন্যায় বিচাৰি আন্দোলন কৰাৰ যুক্তি নাই নে ন্যায়ালয়ক হেঁচা দিব বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে সেই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যোন জড়িত প্ৰত্যেকগৰাকীকে বুক কৰিব লাগে প্ৰত্যেকগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে আৰু শীঘ্ৰে ইয়াৰ যি তদন্ত প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে ভাৰতীয় জনতা পাৰ্টি প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ অন্তৰত দুখ অসমৰ ৰাইজৰ অন্তৰত দুখ সকলোৱে ন্যায় বিচাৰিছে সকলোৱে তদন্ত ক্ষীপ্ৰ হ'ব বিচাৰিছে পানী নসৰকাকৈ তদন্ত হ'ব বিচাৰিছে আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আমাক ন্যায় লাগে আৰু আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব যেতিয়া ন্যায়ালয়ত SITয়ে এখন কটকটীয়া চাৰ্জশ্বীট দাখিল কৰিব সাক্ষ্য প্ৰমাণেৰে সৈতে গোচৰটো ইমান মজবুতকৈ তৈয়াৰ কৰিব যাতে দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অৱকাশ নাথাকে তেতিয়াহে ন্যায়ালয়ে ন্যায় দিব পাৰিব এই কামটো কোনে কৰিব লাগিব SITয়ে কৰিব লাগিব সেইকাৰণে মানুহে অসম চৰকাৰকে আহ্বান জনাই আছে দাবী জনাই আছে যে তদন্ত ক্ষীপ্ৰ হ'ব লাগিব পানী নসৰকা হ'ব লাগিব তেনে প্ৰেক্ষাপটত শাসকীয় দলটোৱে নিজে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটোৱে পুনৰ প্ৰমাণ কৰিলে যে অসমত আন্দোলন নকৰিলে মানুহে একো নাপায় এয়া আছিল সেই সময়ৰ বক্তব্য মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিও তেতিয়া কৈছিল যে চাৰ্জশ্বীট দিয়াৰ পিছদিনাখনৰ পৰাই ময়ো ৰাজপথত নামিম আপুনি ফেচবুক লাইভৰ যোগেদি কৈছিল সংবাদ মাধ্যমৰ আগত কৈছিল বহুতবাৰ কৈছিল আৰু আপুনি কৈছিল যে জুবিনক যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে নিৰ্বাচনত বিজেপিক ভোট দিব নালাগে অৰ্থাৎ নিৰ্বাচনৰ আগতেই জুবিন গাৰ্গক আপুনি ন্যায় দিম বুলি অসমবাসীক প্ৰতিশ্ৰুতি দিছিল জুবিন গাৰ্গৰ অনুৰাগীক জুবিন গাৰ্গৰ পৰিয়ালক জুবিন গাৰ্গৰ পত্নী দেউতাক ভগ্নীক আপুনি আশ্বস্ত কৰিছিল আৰু আজি আপুনি সেই একেজন মানুহেই নিৰ্বাচনৰ প্ৰাক্ষণত আপুনি এতিয়া কোনকেইটা কথা কৈছে
প্ৰিয় দৰ্শক, আকৌ এবাৰ চাওক, তেখেতে যে ন্যায় নিদিলে, বিজেপিক ভোট দিব নালাগে বুলি ফেচবুক লাইভৰ যোগেদি তেওঁ কি কৈছিল, এইকেইটা কথাটো তেখেতৰ মুখেদি ওলোৱা কথা। মাননীয় মুখ্যমন্ত্ৰী, আপুনি যদি পাহৰিছে, এবাৰ আপোনাক দেখুৱাই দিছোঁ আকৌ এবাৰ, আপোনাৰ মুখেদি ওলোৱা সেই সময়ৰ এই অমৃতবাণীটো আকৌ এবাৰ আপুনি চাওক। আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, আমাক আপোনালোকে কিয় ভোট দিয়ে? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই মোৰ লক্ষ্যত অটল হৈ আছোঁ আৰু এই লক্ষ্যত অটল হৈ থাকিয়েই মই কাম কৰিম। আপুনি এই লক্ষ্যত অটল হৈ থাকি আপুনি কাম কৰিম বুলি আপুনি নিজেই কৈছিল। সেই অটল অবিচল সেই মানুহজন এতিয়া ক'ত বিচলিত হ'ল, ক'ত থুলুক ধুলুক লৰক ফৰক হৈ গ'ল, সেই অটল স্থিতি আপোনাৰ ক'ত হেৰাই গ'ল এতিয়া? সেই তেতিয়াই আপুনি কেবিনেটত সিদ্ধান্ত লোৱা মানুহজনে এতিয়া আকৌ কিয় ক'ব লগা হ'ল অহা 26 তাৰিখে কেবিনেটত আপুনি ফাষ্ট ট্ৰেক গঠন কৰিম বুলি? এতিয়া ফাষ্ট ট্ৰেক গঠন কৰি আপুনি কি বুজাব বিচাৰিছে? আপুনি এতিয়া ক'ব মইতো ফাষ্ট ট্ৰেক ৰাইজে বিচৰাৰ দৰে গঠন কৰি দিলোঁ, কেতিয়া গঠন কৰিব এতিয়া আপুনি? এই নিৰ্বাচনৰ প্ৰাকখনত কোনো ন্যায়াধীশে এতিয়া ফাষ্ট ট্ৰেক গঠন কৰি জুবিন গাৰ্গক দৈনিক শুনানি গ্ৰহণ কৰি ন্যায় দিব পৰা ব্যৱস্থাত থাকিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি সকলোকে মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। এইবিলাক কথা কোৱাৰ কাৰণে আপুনি কংগ্ৰেছী সজাই দিব, এইবিলাক কথা কোৱাৰ কাৰণে আপুনি বিৰোধী ৰাজনীতিৰ প্ৰবক্তা বনাই দিব। কিন্তু এনেকুৱা সঁচা কথা 1000 বাৰ আমি ক'ম, সঁচাটো সঁচা, মিছাটো মিছা। অসমৰ দৰ্শকসকলক মই বিনম্ৰতাৰে ক'ম যে আপোনালোকে ভাবক এই কথাখিনি কোনে, কেতিয়া, কাৰ বাবে, কেনেকৈ কৈছিল, আৰু এতিয়া কোনে পাভলুটি মাৰি এনেকুৱা সুৰ সলাইছে। এই কথাখিনিকে অসমৰ ৰাইজৰ ওচৰত উত্থাপন কৰিছোঁ। ষ্টুডিঅ'ত 3গৰাকী ব্যক্তিকো আমন্ত্ৰণ কৰিছোঁ। মানস ৰবীন আছে, মানস ৰবীনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ডক্টৰ দিগন্ত বুঢ়াগোহাঁই আছে, দিগন্তকো মই স্বাগতম জনাইছোঁ। আৰু আজি এই জুবিনৰ বিষয়টোক লৈ সংবাদমেল সম্বোধন কৰা জিয়াউৰ ৰহমান আছে, মই জিয়াউৰকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে পৰৱৰ্তী অংশলৈ উভতি আহিম। হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক লৈ আকৌ মুখ খুলিলে। তাৰ মূল কাৰণ আছিল জুবিন ক্ষেত্ৰ শেহতীয়াকৈ অন্ধকাৰ হোৱা। মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত সদৰি কৰি কৈছিল মাত্ৰ 10 মিনিটৰ কাৰণে জুবিন ক্ষেত্ৰ অন্ধকাৰ হোৱাক লৈ একাংশ সংবাদ মাধ্যম জঁপিয়াই পৰিল। ৰাইজক বিপথে পৰিচালিত কৰা, বাতৰি সম্প্ৰচাৰ কৰা হ'ল বুলি এক প্ৰকাৰ সংবাদ মাধ্যমকে তেওঁ দোষাৰোপ কৰিলে। আৰু কোনোবা ৰাজনৈতিক দলবিলাকে সেই বিষয়টোক লৈ ৰাজনীতি কৰিলে বুলি ক'লে। মই ৰাজনৈতিক দলবিলাকক মুখ চুপতি মাৰিবৰ কাৰণে আজি ইয়ালৈ মতা নাই। কংগ্ৰেছ আৰু বিজেপি মই মাতিব পাৰিলোহেঁতেন, কাৰণ দুয়োটা দলৰ মাজত সাংঘাতিক ধৰণৰ বাকযুদ্ধ হ'ব। সেইকাৰণে তেওঁলোকক আজিৰ দিনটোত অন্ততঃ মতা নাই। কিছুমান কথা যিহেতু জিয়াউৰ ৰহমানহঁতে উত্থাপন কৰিছে, পৰহিও কৰিছে, কালিও কৰিছে, আজিও কৰিছে, ধাৰাবাহিকভাৱে তেওঁলোকে উত্থাপন কৰি আছে। গতিকে জিয়াউৰক মাতি আনিছোঁ, জিয়াই ক'ব। কিন্তু দৰ্শকসকল, মই আপোনালোকক কওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 10 মিনিটৰ কাৰণে কাৰেণ্ট গৈছিল, যিটোক লৈ অনাহকতে হুলস্থুল কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, 10 মিনিটৰ কাৰণে আপুনি কাৰেণ্ট যোৱা বুলি কৈছে, কিন্তু সুদূৰ ঢকুৱাখনৰ পৰা অহা ভাওনা কৰা শিল্পীয়ে তাত উপস্থিত থাকি, তাত তেওঁলোক কোনো ৰাজনীতি কৰিবলৈ অহা নাছিল, তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছিল। আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ অহা শিল্পীয়ে নিজৰ ক্ষোভ, অসন্তুষ্টি কিদৰে ব্যক্ত কৰিছিল, কি বুলি কৈছিল? 1 ঘণ্টাতকৈ বেছি সময় তেওঁলোকে সেই গোকাত আন্ধাৰৰ মাজত অপেক্ষা কৰিবলগীয়া হৈছিল। বন্তি আৰু মমৰ পোহৰত তেওঁলোকে ভাওনা কৰিবলৈ মেকআপ ল'বলগীয়া হৈছিল বুলি কৈছিল। তেখেতে কি কৈছিল সেই শিল্পীগৰাকীয়ে? আপুনি শুনা নাছিল যদি এবাৰ চাওক, অসমৰ দৰ্শকসকলেও চাওক। 10 মিনিট নে তেওঁ 1 ঘণ্টাতকৈ বেছি সময়, কি বুলি কৈছিল? বহুত দূৰৰ পৰা আহিছিলোঁ, আমিতো যিটো আশা লৈ আহিছিলোঁ ইয়াত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি ভালকৈ চাম, বা আমিও বহুত দূৰৰ পৰা আজি ভাওনা এখনকৈ কৰিম বুলি আমি আহিছিলোঁ। আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ। যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে, আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ। আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ। লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ, আৰু ডিজিটো কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ। ডিজিটো তেলটোও আমি যোগাৰ কৰিছোঁ নিজে, কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ ডিজিটো বেয়া। আৰু এতিয়ালৈকে প্ৰায় 1 ঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা। আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে। মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ, দিনটো ভাগে ভাগে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহে আহিছিলোঁ। জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এখন ভাওনাখন কৰিম বুলি, কিন্তু এতিয়া আহি দেখিছোঁ যে
এনেকৈ আৰু বহুখিনি কথা কৈছিল। গোটেই কথাখিনি শুনাৰ আৰু দেখুওৱাৰ কোনো দৰকাৰ নাই। ইয়াৰ পিছতহে তেওঁলোকে মেকআপ কৰিবলৈ সাহস কৰিছিল আৰু বহু দেৰি মূৰত কাৰেণ্টটো আহিছিল গৈ এগৰাকী ভাওনা কৰিবলৈ অহা মানুহ, তেখেতে জুবিন ক্ষেত্ৰত কোনো ৰাজনীতি কৰিবলৈ অহা নাই। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰত্যেকটো শুনানিৰ পিছত সংবাদ মাধ্যমৰ আগত যিখিনি বক্তব্য দিছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সকলোকে ৰাজনীতি কৰাৰ কথা কৈছে। জুবিন গাৰ্গৰ পত্নীও কি ৰাজনীতি কৰিছে নেকি? ফাষ্ট ট্ৰেক আদালত বিচাৰি এই যে লেহেমীয়া গতি, এই লেহেমীয়া গতিক লৈ পামী বৰঠাকুৰে যিখিনি অসন্তুষ্টি ব্যক্ত কৰিছে, গৰিমা শইকীয়া গাৰ্গে প্ৰত্যেকটো শুনানিত অসন্তুষ্টি ব্যক্ত কৰিছে। এতিয়ালৈকে 7টা শুনানি সম্পন্ন হৈছে। এই 7টা শুনানিত জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো কি দিশত গতি কৰিছে নাজানে, সেইকাৰণে ফাষ্ট ট্ৰেক বিচাৰি আছিল। আৰু তাৰপিছত আপুনি এতিয়া কৈছে সংবাদ মাধ্যমে বিপথে পৰিচালিত কৰিছে, কোনোবা ৰাজনীতি কৰিব বিচাৰিছে ফাষ্ট ট্ৰেক বিচাৰি জুবিন ক্ষেত্ৰলৈ গৈ। গৰিমা শইকীয়া গাৰ্গৰ মই বক্তব্যটো দেখুৱাই লওঁ, তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম। এই জুবিন ক্ষেত্ৰখন, ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই, গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ মানে একদম কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। এনেকুৱা ধৰণৰ এই দীঘলীয়া প্ৰক্ৰিয়াবোৰ কিয় কৰিবলৈ চেষ্টা কৰি আছে, তাত মানে আমাৰ সকলোৰে সন্দেহ আছে। আৰু এই বস্তুবোৰে যাতে আমি ভাবিছোঁ এতিয়া এনেকৈ চলি আছে, 2 এদিনকৈ সময় দি আছে, আৰু কি ধৰণে কোনটো সময়ৰ পিছত কি কৰিবলৈ তেওঁলোকৰ মনত কি অভিপ্ৰায় লৈ আছে সেই কথাটোৱে ডাঙৰ কথা। আৰু যদি কিবা আশ্বাস ক'ৰবাৰ পৰা পাইছেও, এই অভিসন্ধিবোৰ সফল নহওক। সেইকাৰণে আমি অসমৰ ৰাইজ এতিয়া সজাগ হ'ব লাগিব। আমি সকলোৱে কোনো ধৰণৰ যাতে অভিসন্ধি বা অভিপ্ৰায় কেতিয়াও সফল নহওক, সেইটো কথা। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ এইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া, আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা, বিশেষ আদালতখন লাগে। ক্ষিপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে। সেয়া আছিল গৰিমা শইকীয়া গাৰ্গৰ বক্তব্যৰ কিয়দাংশ। পুনৰ কৈছোঁ, ক্ষিপ্ৰ ন্যায় ব্যৱস্থাটোত তেখেতে দাবী কৰিছে বিশেষ আদালতখনৰ দৰকাৰ আছে বুলি বাৰম্বাৰ কৈ আছে। লোক অধিবক্তা গঠন কৰিছিল 17 জানুৱাৰীত, আৰু এতিয়া আহি এই ফেব্ৰুৱাৰী যাওঁ আজিলৈকে ফাষ্ট ট্ৰেক গঠন নহ'ল। কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জিয়াউল কামাৰেতো চৰকাৰক জনোৱা নাই ফাষ্ট ট্ৰেক আদালত লাগে বুলি। মই নিজে জিয়াউল কামৰাক আজিৰ পৰা 4 দিনৰ আগত, যিদিনাখন 19 ফেব্ৰুৱাৰী হৈছিল, 5 মাহ সম্পূৰ্ণ হোৱাৰ দিনটোত সেইগৰাকী জিয়াউল কামৰক মই নিজে ফোন কৰি সুধিছিলোঁ যে চৰকাৰৰ ফালৰ পৰা কেতিয়াবাই কোৱা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন দিয়াৰ কথা, আপুনি গম পায় নেকি? চৰকাৰৰ কেবিনেট সিদ্ধান্ত, মুখ্যমন্ত্ৰীয়ে কৈছিল আমি ফাষ্ট ট্ৰেক গঠন কৰিম, আমি মুখ্য ন্যায়াধীশক অনুৰোধ কৰিছোঁ, আপুনি গম পায় নেকি? জিয়াউল কামাৰ ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে এই ক্ষেত্ৰত মই একো গম নাপাওঁ। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে মোক একো অৱগত কৰোৱা হোৱা নাই। মুখ্য ন্যায়াধীশে হয়তো সেই ক্ষেত্ৰত আনুষ্ঠানিকভাৱে চৰকাৰৰ সিদ্ধান্ত অৱগত হোৱা নাই। তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কাক মিছা কথা কৈছে? জিয়াউল কামাৰে আপোনাক জনাব লাগে ফাষ্ট ট্ৰেক বিচাৰি, নে আপুনি চৰকাৰৰ মুৰব্বী হিচাপে ন্যায়পালিকাৰ মুৰব্বীগৰাকীলৈ আপুনি আবেদন দাখিল কৰিব লাগিছিল চৰকাৰৰ সদিচ্ছা প্ৰকাশ কৰি? এতিয়া যে আপুনি 26 তাৰিখে আকৌ কেবিনেটৰ সিদ্ধান্তৰ কথা কৈছে। মানুহক মূৰ্খ সজৰো এটা সীমা থাকে, কিন্তু এটা কথা মনত ৰাখিব যে জুবিন গাৰ্গক লৈ যোনে যিয়ে যেনেকুৱাই ৰাজনীতি নকৰক কিয়, মৃত জুবিন বহুত শক্তিশালী। কিন্তু জীৱিত জুবিনতকৈ মৃত জুবিন অধিক শক্তিশালী। কি কংগ্ৰেছ, কি বিজেপি, কি অজাপ, কি ৰাইজৰ দল, কোনেও জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰি সাৰিব নোৱাৰিব, এইটো খাটাং। জুবিনৰ আত্মাই সেইসকলক নিস্তাৰ নিদিব যিসকলে জুবিনক লৈ জঘন্য নিকৃষ্ট বৰ্বৰ ৰাজনীতি কৰিব। সময় বৰ নিষ্ঠুৰ, সকলো সাৱধান হওক। অকণমান সময়ৰ কাৰণে মই আকৌ বাণিজ্যিক বিৰতি লৈছোঁ, তাৰপিছতেই
মানস ৰবীনহঁতৰ কাষলৈ পোনে পোনে উভতি আহিম। আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মানস ৰবীন ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি গোটেই বিষয়টো গমেই পাইছে, সামাজিক মাধ্যমত দেখিছোঁ আপুনিও এই বিষয়টোক লৈ লিখা মেলা কৰি আছে। কি হ'বলৈ গৈ আছে? নহয়, প্ৰথম মই বেয়া পাইছোঁ মানে কি, খুব মিছা কথাৰ পৰিভৰটো বাঢ়িছে গোটেই ঘটনাটোক লৈ। এতিয়া আপুনি দেখুৱাই দিলে যে 10 মিনিট কাৰেণ্ট যোৱা বুলি কৈছে, তাত থকা মানুহে কৈছে 1 ঘণ্টা কাৰেণ্ট গৈছে, আৰু তালৈ মাজতে সেই চাফা কৰাক লৈ এটা হুলস্থুল হৈছিলে, তেতিয়াও আমি মাত মাতিছিলোঁ, গৰিমা বৌ নিজে তালৈ যাবলগীয়া হৈছিলে। কিয় হৈছে এই কথাবোৰ? এই কথাবোৰ হৈছে যে ৰাইজে সন্দেহ কৰিছে যে চৰকাৰে কিবা ক্ষেত্ৰত জুবিন গাৰ্গক অৱহেলা কৰিছে নেকি। এইটো বৰ ডাঙৰ চিন্তা কিন্তু দেই, অৱহেলা কৰিছে নেকি। আৰু তাৰ লগত যেতিয়া এটা কথা চিন্তা কৰা যায়, সেই ধাৰণাটোক মানে কিহে আপোনাক ডাঙৰ কৰি তোলে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে, অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে, এবাৰো জুবিন ক্ষেত্ৰলৈ যোৱা নাই। সেইটো অসমৰ ৰাইজৰ ক্ষোভ। অমিত শ্বাহ জুবিন ক্ষেত্ৰৰ সন্মুখেদি AJP BJP কংগ্ৰেছ বুলি কথা নাই দেই, অসমীয়া মানুহৰ ক্ষোভ। কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে তালে বাকী দলৰ যিবোৰ সৰ্বভাৰতীয় দলৰ নেতা গৈছে, তেওঁলোকে ৰাজনীতি কৰিবলৈ গৈছে। মইতো এইটো খুব ভুল কথা, ভুল লাইনত কথা কৈছে। কাৰণ কেলৈ দিল্লী বম্বেৰ পৰা গুৱাহাটী ফুৰিবলৈ অহা মানুহেও জুবিন ক্ষেত্ৰলৈ গৈছে, তেওঁলোকেতো ৰাজনীতি কৰিবলৈ যোৱা নাই। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা যেতিয়া অসমলৈ আহিছে আৰু প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰলৈ যদি গৈছে, আমি ভাবোঁ সেয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছে, আৰু তাৰ কাৰণে অসমবাসী ৰাইজ সেই নেতাগৰাকীৰ ওচৰত কৃতজ্ঞ হোৱা উচিত। যদি দুবাৰ যায় তেতিয়া মই ভাবিম যে তাত কিবা ৰাজনৈতিক এংগল আছে, আৰু যদি এবাৰো কোনোবা নাযায় তেনেহ'লে নিশ্চিতভাৱে সেয়া কিন্তু অৱহেলা হ'ব। মই অৱহেলা কৰা বুলি ভাবিছোঁ, আৰু গোটেই অসমৰ ৰাইজে এই কথাটোক অৱহেলা কৰা বুলি ভাবিছে। দ্বিতীয় কথাটো হ'ল যে যিখন মানে কি স্পেচিয়েল কোৰ্ট গঠন কৰি দিয়া কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিল, আমি জুবিনৰ কাৰণে এখন স্পেচিয়েল কোৰ্ট গঠন কৰি দিম। কাৰণ কেলৈ সেই চোৱা সময়ত ঢেৰ কথা ওলাইছিল যে হাজাৰ হাজাৰ মানুহক সাক্ষীবাদী লোৱা হৈছে, কেছখন দীঘল হৈ যাব। আমি ইমান আইনী মেৰপেচৰ কথা জনা মানুহ নহয়, আমাৰ জীৱনত মানে নিজাকে কোনো ধৰণৰ কেছ গোচৰ মোকদ্দমা লৰিবলগীয়া হোৱা নাই। গতিকে এই কথাবোৰ, এই যে সামাজিক মাধ্যম হওক, টেলিভিশ্যনত হওক, যি চৰ্চা শুনিছোঁ, বিভিন্ন আইনজ্ঞৰ মুখে যিবোৰ কথা শুনিছোঁ, সেইবোৰ কথাৰ পৰাই আমিও জ্ঞাত হৈছোঁ। বহুত কথা আমি সকলো কথা জানো যে এনেকুৱা নহয়। তেওঁলোকে কৈছিল যে জুবিনৰ ন্যায়িক প্ৰক্ৰিয়াটো বহুত দীঘলীয়া হ'বগৈ, ইমান সাক্ষীবাদী গোটাইছে। গতিকে বহুত দীঘলীয়া এটা প্ৰক্ৰিয়া যদি হয়, মুখ্যমন্ত্ৰী নিজে কৈছিলে যে ডে টু ডে শুনানি হ'বই লাগিব, হ'ব লাগিব। আৰু সেইটো বিচৰাটো কোনো ধৰণৰ ৰাজনীতি হ'ব নোৱাৰে। সকলো কথাতে ৰাজনৈতিক ৰহণ সানিবলৈ বিচৰাটো উচিত নহয়। জুবিন গাৰ্গৰ ন্যায় অসমীয়াৰ বাবে এটা দাবী। জুবিন গাৰ্গে ন্যায় পোৱাটো অসমীয়াৰ প্ৰাপ্তি হ'ব, এইটো গৰিমা শইকীয়া গাৰ্গৰ প্ৰাপ্তি নহয়, বা XYZ কাৰোৰে প্ৰাপ্তি নহয়, এয়া হ'ল অসমীয়াৰ প্ৰাপ্তি। দ্বিতীয় কথা, মানুহৰ মাজত অবিশ্বাস বাঢ়িছে, নেতৃত্বৰ প্ৰতি বিশ্বাস কমিছে। কাৰণ নেতাবোৰে ইমান মিছা কথা ক'বলৈ লৈছে যে কাক বিশ্বাস কৰিব মানুহে। আমি অলপ দিনৰ আগলৈ ঘূৰি যাওঁ, কা আন্দোলন, আপুনিও আছিলে, আমিও আছিলোঁ, নহয় জানো? গতিকে কা আন্দোলনৰ একদম ভৰপক সময়ত কি কোৱা হৈছিলে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাড়ি কমা নথকাকৈ ইমপ্লিমেণ্ট কৰা হ'ব। তাৰপিছত আপুনি মুখ্যমন্ত্ৰী হ'ল, আজি 5 বছৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত কি কথাটো গম পালোঁ যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দিল্লীলৈ পঠুৱাই নহ'ল। এইটো আমাৰ সমাজ জীৱনৰ কাৰণে শুভ লক্ষণ নহয়। ৰাজনীতিৰ জেগাত কিন্তু জাতিয়ে কিছুমান কথাৰ উত্তৰ বিচাৰিব, যিকোনো এখন চৰকাৰ দিনতে বিচাৰিছিল। মই আজি কৈছোঁ, সুযোগ পাইছোঁ কাৰণে কৈছোঁ, মই সাধাৰণতে এইবোৰ আহি নাথাকোঁ, কৈ নাথাকোঁ। অসমীয়া জাতিয়ে খুব সংকটত আছে, সেই কথাটো আপোনালোকেও কৈ থাকে মেলে মিটিঙে। সেই সংকটৰ পৰা জাতিটোক পৰিত্ৰাণ পাবলৈ কি কৰা হ'ল? 10 বছৰ বিজেপিৰ শাসন, তাৰ আগত 15 বছৰ কংগ্ৰেছ চৰকাৰৰ শাসন দেখিলোঁ আমি। কি কৰা হ'ল? অসমীয়া জাতিটোক বচাবৰ কাৰণে, ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে কি কৰা হ'ল? মিয়া খেদিম, বাংলাদেশী খেদিম, জিন্নাৰ বংশধৰ বুলি এদিন ক'ব, এদিন অচিনাকি মানুহ বুলি ক'ব, নামবোৰ বদলাই থকাৰ বাহিৰে কি কৰা হ'ল? কংক্ৰিট কিবা আহিলনে? নাই। নেতৃত্বহীনতা, এইটো জাতিটোক যি নেতৃত্ব দি আগুৱাই লৈ যাব লাগে। চৰকাৰ আহিব, মুখ্যমন্ত্ৰী হ'ব, এইবোৰ বেলেগ কথা। জাতিটোক আগুৱাই লৈ কোনোবাই যাব পাৰিছেনে? এইটো বিৰাট ডাঙৰ প্ৰশ্ন। এইকাৰণে ৰাইজৰ মনত অবিশ্বাস বাঢ়িছে। যিকোনো মানুহে কথা এটা ক'লে সহজে এতিয়া বিশ্বাসত নোলোৱা হৈছে মানুহে 10 বাৰ ভাবিবলৈ লৈছে। আৰু জুবিন গাৰ্গ চবৰে প্ৰাণৰ শিল্পী আছিল। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিটো ৰাইজৰ এটা আন্দোলন, আৰু এই আন্দোলনটো
সেইদিনাহে প্ৰশমিত হ'ব যিদিনাখন জুবিন গাৰ্গে ন্যায় পাব। মই ধন্যবাদ জনাইছোঁ। আকৌ অকণমান সময়ৰ কাৰণে বিৰতি ল'ম, তাৰপিছতে ডক্টৰ দিগন্ত বুঢ়াগোহাঁই আৰু জিয়াউৰ ৰহমানৰ কাষলৈ উভতি আহিম। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অনুষ্ঠানটোৰ শেষ অংকলৈ। ডক্টৰ দিগন্ত বুঢ়াগোহাঁই আছে, মই দিগন্ত তোমাৰ কাষলৈ আহিছোঁ। তুমি এগৰাকী জুবিন অনুৰাগী, জুবিনৰ গান ভাল পোৱা মানুহ, জুবিনৰ অন্যতম এগৰাকী তুমি শুভাকাংক্ষীও। তুমি কি বুলি ভাবা যে আমাৰ বৰ্তমানৰ যিটো পৰিৱেশ, তাৰমানে সঁচাকৈ জুবিনে ন্যায় পাবনে? নহয়, মই একদম যদি বেছি দীঘলীয়া নকৰোঁ, পোনপটীয়াকৈ যদি ক'বলৈ যাওঁ, আমাৰ হাতত কি তথ্য আছে যে জুবিনৰ এটা জুবিন গাৰ্গৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল ছিংগাপুৰত 19 ছেপ্টেম্বৰ তাৰিখে। সেই মৃত্যু হোৱাৰ পাছত অসমত নানান ধৰণৰ প্ৰতিক্ৰিয়া হ'ল, তাত ফাউল প্লেৰ কথা ওলাল। তেতিয়ালৈকে কিন্তু বহুত কথা পৰিষ্কাৰ হোৱা নাছিল। মুখ্যমন্ত্ৰী যিজনৰ প্ৰত্যেক দিনাই তেখেতৰ কথাৰ পৰা লাগে যে অসমত গছৰ পাত এটাও তেখেতৰ ইচাৰা নহ'লে নলৰে, সেই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুটো তেখেতৰ কাৰণে এটা আউট অফ চিলেবাছ কুৱেশ্যন হৈ গ'ল। কাৰণ সেই ছেপ্টেম্বৰলৈকে তেখেতৰ নিজৰ চিলেবাছত খেলি ইলেকশ্যন খেলাৰ ধান্দা কৰি আছিল। কিন্তু যেতিয়াই জুবিন গাৰ্গৰ মৃত্যু হ'ল, এই গোটেই বস্তুটো তেখেতৰ আউট অফ চিলেবাছ এটা কুৱেশ্যন আহি গ'ল। আৰু তেখেতে উত্তৰ দিব যেতিয়া নোৱাৰা হ'ল, তেখেতৰ সেই সময়ৰ সিদ্ধান্তবিলাক আপুনি চাব, এজন ৰাজ্যৰ মুৰব্বীয়ে কেনেকুৱা ধৰণে সিদ্ধান্ত ল'ব লাগে সংবিধানৰ ভিত্তিত আৰু ফেক্টছৰ ভিত্তিত। সেই সময়ত মুখ্যমন্ত্ৰীয়ে নিদিওঁকৈ ৰাইজে দাবী কৰাৰ কাৰণে SIT বনাই দিলোঁ, ৰাইজে দাবী কৰাৰ কাৰণে পষ্টমৰ্টেম অসমত আকৌ কৰালোঁ। সেই ধৰণৰ সিদ্ধান্তবিলাক চাওক। তাৰপিছত যেতিয়া দেখা পালে যে এই গোটেই কথাবিলাকে তেখেতৰ ৰাজনৈতিক যিটো যাত্ৰা তাত ব্যাঘাত জন্মাব পাৰে, সেইকাৰণে সেই সময়ত তেখেতে ফেচবুক লাইভৰ যোগেদি আনকি অসম বিধানসভাত ঘোষণা কৰি দিলে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল নহ'ল এইবিলাক আইনী কথাবিলাক পিছলৈ থাকিব। কিন্তু যিজন মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত আমাৰ অসমত SIT খেল আৰু কেবিনেট মিটিং খেল পাতাৰ বাহিৰে যোৱা 1 বছৰ মই একোৱেই দেখা নাই। কাৰণ তেওঁ কিন্তু এইটো কৈছিলে দিগন্ত যে বহুত বছৰৰ পৰা পৰিকল্পনা হৈ আছিল জুবিনক হত্যা কৰাৰ। এতিয়া অসমৰ মানুহে জানিব বিচাৰি আছিল কোনে সেই পৰিকল্পনা কৰিছিল। নহয়, তেখেতে আজি কৈছে যে এটা ফাষ্ট ট্ৰেক আদালতৰ কথাটো কৈছে। যদি তেখেতৰ হাতত ইমান ভয়ংকৰ তথ্য আছে, তেখেতৰ চাৰ্জশ্বিটখনত যদি ইমানখিনি কথা SIT উদ্ঘাটন কৰিব পাৰিছে আৰু বহুত দিনৰ পৰা যদি তাৰ পৰিকল্পনা হৈছে বুলি ভাবিছে, তেখেতে সেই গোটেই কথাখিনিক ফাষ্ট ট্ৰেক কৰাত তেখেতৰ অসুবিধা কি? তেখেতে আগতে কৈছিলে যে এই গোটেই সিদ্ধান্তটো ন্যায়পালিকাইহে ল'ব পাৰে, কিন্তু আজি কৈছে কেবিনেট, কাৰণ ৰাইজে কোৱাৰ কাৰণে কেবিনেট মিটিং ল'ব পাৰে বুলি কৈছে। গোটেই কথাবিলাক উলট পালট নহয়নে? আজি তেওঁ কৈছে ৰাজনীতি কৰিব নালাগে। ৰাজনীতি কোনে কি কৰিছে আমি নাজানো। জুবিন গাৰ্গৰ যিটো মৃত্যু ৰহস্যজনক পৰিস্থিতি, মই এতিয়াও হত্যা হয়নে নহয় এইটোলৈ মই যাবই খোজা নাই। এই ৰহস্যজনক পৰিস্থিতিত যিটো মৃত্যু হ'ল, তেখেতৰ ন্যায়ৰ অৰ্থ কি? ন্যায়ৰ অৰ্থ হৈছে কি তেখেতৰ মৃত্যুৰ সত্য উদ্ঘাটন হ'ব লাগে, আৰু তাত যদি পোনপটীয়াকৈ কোনোবা জড়িত হৈছে তেতিয়াহ'লে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তাৰ শাস্তি হ'ব লাগে, আৰু যদি পৰোক্ষভাৱে কোনোবা জড়িত হৈ আছে তেনেহ'লে অন্যান্য ধাৰাৰ অধীনত তাৰ শাস্তি হ'ব লাগে। আৰু তাৰ কাৰণে জুবিনটো আৰু সাধাৰণ মানুহ নহয়। এনেকুৱা এজন অসাধাৰণ মানুহৰ কাৰণে যদি অসম চৰকাৰে, মানে অসমৰ সৰ্বশক্তিমান চৰকাৰখনে যদি এটা সিদ্ধান্ত ল'ব নোৱাৰে, তেনেহ'লে কালো আমি বাদ চাম। একদম। মই জিয়াউৰ ৰহমান, মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজনীতি হৈছে, ৰাজনীতি কৰিব নালাগে। জুবিন ক্ষেত্ৰলৈ তেওঁ কৈছে ২৬ৰ পিছত মুখ্যমন্ত্ৰী হ'লেহে তেওঁ আকৌ যাব, কোনো ৰাজনৈতিক ব্যক্তি যাব নালাগে। তেওঁৰ দলৰ কোনো নেতা কৰ্মীকো নাযাবলৈ এক প্ৰকাৰ তেওঁ আহ্বান জনাইছে। আপোনালোকে যোৱা ৩ দিন ধৰি মাত মাতি আছে, তাৰমানে আপোনালোকে ৰাজনীতি কৰিছে। যোৱা 5 মাহ আমি চাওক, এই বিষয়ে আমিতো এতিয়া যেনেকৈ মাত মাতিছোঁ, এই মাতবিলাকতো আমি যোৱা 5 মাহে সিমান ভালকৈ মাতা নাছিলোঁ। আমি অৱশেষত মাতিবলগীয়া কিয় হ'ল? আপুনিয়েইতো কৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিয়েইতো কৈছিলে যে যদি মই ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে মোক ভোট নিদিব, বিজেপিক ভোট নিদিব। জুবিন গাৰ্গৰ নাম লৈ বিজেপিৰ পতাকা লৈ ৰাজপথত কোন নামিছিল? আপুনি নামিছিল, আপোনাৰ দল নামিছিল। ৰাজনীতি কোনে কৰিছে? আপুনি কৰিছে। আৰু জুবিন গাৰ্গ কোন? এটা অৰ্ডিনাৰী মানুহ নহয়। জুবিন গাৰ্গ বুলি ক'লে ৰাস্তাৰে সেইফালে গৈ থাকোঁতে আমি দেখিছোঁ, বাছেৰে গৈ থাকোঁতে মানে মূৰটো নোৱাই যায়। মানুহে ঈশ্বৰীয় সত্তা হিচাপে স্বীকৃতি দিছে। নালাগে ঈশ্বৰীয় সত্তা। এজন সাধাৰণ মানুহ মৰিছে, সেই মানুহজনক কোনে মাৰিছে আপুনি জানে? আপুনি কৈছিল বহুত বছৰ হত্যা কৰা হৈছে। তেতিয়াহ'লে যদি আপুনি জানে, আপুনি নামকেইটা কৈ দিয়া কিয় নাই? এই মানুহকেইটাক ধৰি আনি শাস্তি কিয় দিয়া নাই? আজি ফাষ্ট ট্ৰেক আদালত বহুৱাৰ কথা কোনে কৈছিল? আপুনিয়েতো কৈছিল। এতিয়া এনেকুৱাটো হ'ব পাৰে যে যিকেইজন জেলত আছে সেইকেইজনে মাৰিছে। তাকে কৈছোঁ। আপুনি আমাৰ ভাৰতবৰ্ষত মাত্ৰ এদিনত ফাষ্ট ট্ৰেক কোৰ্টে বিহাৰৰ আৰাৰিয়াত 2021 চনৰ উদাহৰণ আছে, গুগল কৰিলে গম পাব। 2021 চনত আৰাৰিয়াত এটা কেছ আছে, পক্সত মাত্ৰ এদিনত 12 ঘণ্টাৰ ভিতৰত ন্যায় দিয়া হৈছে, 11 দিনত ন্যায় দিয়া হৈছে। ফাষ্ট ট্ৰেক কোৰ্টৰ এইটো সুবিধা। ইলেকশ্যন আহি আছে, যিকেইজন মানুহে হত্যা কৰা বুলি আপুনি কৈ আছে, সেই মানুহকেইজন আপোনাৰ ভাতঘৰৰ মানুহ বুলি আমি জানো। এই মানুহকেইজনক বচোৱাৰ কিবা ষড়যন্ত্ৰ নেকি? তেওঁতো কৈছে তেওঁলোকক বচাবলৈ আপোনালোকেহে মানে পৰিচালিত কৰিছে। এই অধিবক্তাগৰাকীক ন্যায় দিগৰাকীক আঁতৰাবলৈ পেলাই এতিয়া ৰাজনীতি হৈছে বুলি কৈছে। মুখ্যমন্ত্ৰীৰ যোৱাকালি যিটো বক্তব্য আপুনি ইয়াত বজালে, সেই বক্তব্যটো শুনিলে দুটা কথা একেবাৰে ক্লিয়াৰ হৈ যায়। দুগ্ধপোষ্য শিশু এটাও এই কথাটো বুজিব পাৰিব। প্ৰথম কথা, তেওঁ নিজ মুখে কৈ আছে যে ফাষ্ট ট্ৰেক কোৰ্ট বনালে অন্য আদালতলৈ গুচি গ'লে অভিযুক্তবিলাকে জামিন পাই যাব। জামিন কেতিয়া পাব? যেতিয়া আপোনাৰ চাৰ্জশ্বিট দুৰ্বল হ'ব তেতিয়াহে, যেতিয়া আপোনাৰ তদন্তত ত্ৰুটি থাকিব তেতিয়াহে। তেতিয়াহ'লে আপোনাৰ তদন্তত ত্ৰুটি আছে, আপুনি নিজ মুখে স্বীকাৰ কৰিলে। দ্বিতীয়, তাতোকৈ ভয়ংকৰ কথা কৈছে যে এইজন জাজেহে মানুহকেইটাক ৰাখিছে, অন্য জাজে হ'লেতো জামিন দি দিলেহেঁতেন। এই জাজজনৰ কি অনুৰাগ আছে, নে বাকী জাজবিলাকৰ প্ৰতি মানুহৰ আদালতৰ প্ৰতি আপোনাৰ বিশ্বাস নাইকিয়া কিয়? আপুনি ইমান ডাঙৰ এটা ভয়ংকৰ কথা, ইমান ডাঙৰ এটা ভয়ংকৰ কথা আপুনি কৈ দিয়ে।
তাৰমানে গোটেই আদালত ব্যৱস্থাটোৰ প্ৰতি আপুনি অনাস্থা প্ৰকাশ কৰিলে আমিতো কোৱা নাই কোনেওতো কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি হত্যা কৰিছে এই কথাটো কোনেও কোৱা নাই আপুনি কৈছে অমুকে হত্যা কৰিছে তেতিয়াহ'লে বিশেষ আদালতখন বহাই এমাহৰ ভিতৰত 2 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'লহেঁতেন অধিবক্তাসকলে কৈছে 20 বছৰ লাগিব এই প্ৰক্ৰিয়া গ'লে স্পেচিয়েল কোৰ্ট বনালে 2 মাহত হৈ যাব 2 মাহৰ ভিতৰত আপুনি কি কাৰণে সম্পন্ন কৰা গৰিমা শইকীয়াকে কৈ আছে 2 মাহৰ ভিতৰত যদি আদালতে ৰায়টো আহি যায় তেতিয়াহ'লে দুধ পানী হৈ যাব কোনে ৰাজনীতি কৰিছে কোনে বিচৰা নাই কোনে বিচাৰিছে স্পষ্ট হৈ যাব আপুনি কিয় কৰা নাই তাৰমানে আপোনাৰ নিজৰ স্থিতি সন্দেহজনক মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ নিজৰ স্থিতি হাস্যকৰ আপোনাৰ নিজে এনেকুৱা কালি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনাৰ পিছত এনেকুৱা লাগে যে এওঁ একো ক'ব পৰা নাই দিগবিদিক হেৰুৱাইছে আবুল তাবুল বকিছে এটা ইংৰাজীত এটা ননসেন্স শব্দ আছে মই শব্দটো মই ক'ব খোজা নাই কিন্তু মানে আৰ ইউ আউট অফ ইয়ৰ মাইণ্ড চিফ মিনিষ্টাৰ যে আপুনি এনেকুৱাকৈ কথা কৈছে আদালতৰ ওপৰত আপুনি প্ৰশ্ন উত্থাপন কৰিছে মানস ৰবীন জিয়াৰে যিটো কথা কৈছে যে সেইজন ন্যায়াধীশ হ'লেহে ন্যায় পাব বেলেগ ন্যায়াধীশ হ'লে ন্যায় নাপাব এইটো কেনেকুৱা কথা নহয় সেইটোৰ ওপৰতো আচলতে এতিয়া বিৰোধী পক্ষই তেওঁলোকে কোৰ্টত কেছে দিব লাগিছিলে বিৰোধীৰ ভূমিকাটো বৰ হতাশজনক বিৰোধীৰ ভূমিকাটো বৰ হতাশজনক এই কথাখিনি কাউণ্টাৰ দিবলৈ আমি আহিবই নালাগে আমি হ'লো নন পলিটিকেল মানুহ আমাৰ ৰাজনীতিৰ লগত একো কথা নাই আজি অনুষ্ঠানটো যদি বিজেপি কৰ্মীসকলেও চাই আছে বা বেলেগেও চাই আছে মই খালি শেষত 3টাই কথা ক'ম 1 জুবিন ক্ষেত্ৰক লৈ এখন ট্ৰাষ্ট গঠন কৰা হৈছে সেইখনে ড্ৰয়িং হ'ব নতুন চৰকাৰ আহিব ড্ৰয়িং এপ্ৰুভ হ'ব তাৰপিছত কনষ্ট্ৰাকশ্যনৰ কাম হ'ব সেইখিনি বহুত দেৰিকৈ কথা কিন্তু প্ৰাৰম্ভিকভাৱে মই আগতেও কৈছোঁ তাত অন্ততঃ জুবিন অনুৰাগীসকল আহিলে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিলে মানে যিখিনি প্ৰাকৃতিক তেওঁলোকৰ প্ৰয়োজন তাৰ কাৰণে 2টা বাথৰুম আৰু নিৰ্মাণ কৰি দিয়ক আৰু এতিয়া ফাগুনৰ মাহ খুব ধূলিত হেৰি হৈছে আজি মই লিখিছোঁ তাত সদায় মিউনিচিপালিটি মানুহে আহি পইচাটো নিবলৈ আহে যিটো ডনেশ্যন উঠে কিন্তু মিউনিচিপালিটি গাড়ী এখন গৈ পানী অলপ ছটিয়াই থৈ আহিব নোৱাৰে নেকি এই 2টা কাম কৰি দিয়ক আৰু তৃতীয় কথা এইবোৰ বৰ জেট ধৰি থাকি লাভ নাই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় নেতৃত্ব যদি আপোনালোকৰ আহে জুবিন ক্ষেত্ৰলৈ লৈ যাওক জুবিনদাৰ মহিমা মণ্ডন কৰা হ'ব অসমীয়াৰ সন্মান বাঢ়িব আজি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জুবিন ক্ষেত্ৰলৈ গ'লহেঁতেন গোটেই নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াত জুবিন গাৰ্গৰ বিষয়ে ওলালেহেঁতেন আমাৰ জুবিনৰ লাভ হ'লহেঁতেন আমাৰ লাভ হ'লহেঁতেন তাত বেলেগ কথা একো নাই তাত ৰাজনীতিৰ কথা একো নাই গতিকে এই 2টাই মোৰ বিনম্ৰ অনুৰোধ কাৰণ সময়টো খুব স্পৰ্শকাতৰ এতিয়া ৰাজনীতি মানে ইলেকশ্যনৰ ওচৰ টাইম গতিকে মই বৰ বেছি কথা নকওঁ আৰু এটা কথা ঠিক যিখন স্পেচিয়েল কোৰ্ট অতি সোনকালে গঠন কৰি দিয়ক মই এটা কথা মাত্ৰ আধা মিনিটত ক'ব বিচাৰিছোঁ মোক নিৰাশাবাদী বুলি নাভাবিব কিন্তু মই 19 ছেপ্টেম্বৰত SIT গঠন হোৱাৰ সময়তো কৈছিলোঁ এই গোটেই কথাটো ইলেকশ্যনলৈকে যাব বুলি আৰু মই আপোনাক আজি কৈ থৈছোঁ এইখিনি কথা মনত ৰাখিব ইলেকশ্যনটো যাব আৰু যি ধৰণৰ আমি অনুমান দেখিছোঁ বিজেপি আকৌ চৰকাৰ হ'ব পাৰে ইলেকশ্যন যোৱাৰ পিছত চাব এই আটাইকেইজনক লাহেকৈ কেছটোৰ পাছত এইকেইজনক লাহেকৈ অসমৰ জেলৰ পৰা বেলেগ জেললৈ লৈ যোৱা হ'ব তাৰপিছত লাহেকৈ কেছটোৰ পৰা ওলাই যাব আজি এই কথাখিনি লিখি ৰাখক ঠিক আছে মই ধন্যবাদ জনাইছোঁ দিগন্তই যিটো কথা কৈছে শেষত সেইটোৱে হ'বলৈ গৈ আছে এতিয়া যদি ফাষ্ট ট্ৰেক গঠন কৰে এতিয়া আৰু কোনো ন্যায় নাপায় আচলতে তথাপিও হয়তো মুখলজ্জাৰ হাত সাৰিবৰ কাৰণে 26 তাৰিখে হয়তো মুখ্যমন্ত্ৰীয়ে কেবিনেটত আকৌ সিদ্ধান্ত লোৱাৰ এখন নাটক কৰিব যিটো কথা আগতেই কৈছিল আজিৰ পৰা 3 মাহৰ আগত কৈছিল আৰু এতিয়া আকৌ 3 মাহৰ পিছত একেখিনি নাটকেই কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজে বাকী বিচাৰ কৰিব মই একো নকওঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ